ভাল লাগিছে দেই কাপোৰ বনাবলৈ দিলোঁ ইমান দিন হ'ল আনিব নাপাইছেহি আৰু আজি পাইছেহি ভাল লাগিছে কাপোৰযোৰ পিন্ধি ফটো দিবি পচন্দ হৈছে নাই পচন্দ হৈছে কেলে নহ'ব বগা ছোৱালী বহুত ধুনীয়া লাগিব কালাৰটো দুটা কালাৰ উঠি যায় দুটা কালাৰ উঠি যায় আৰু কাপোৰযোৰ কেতিয়াবা বিশেষকৈ মোক দেৰি লাগে এই ভিতৰত আকৌ কাপোৰবিলাক চিলাই দিওঁ নাই চিলাই দিওঁ যে কাপোৰবোৰত আকৌ পিন্ধি দেখাবি পিন্ধি ফটো এটা দিবি আৰু দিয়ক কাইলৈ পিন্ধিম আৰু হালধীয়া ব্লাউজো পিন্ধিব পাৰোঁ অঁ সেইটো পিন্ধিব সেইটো পিন্ধিব থেংক ইউ দেই পুৰণি ক্ৰিয়েশ্যনৰ ভাগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি এযোৰ আকৌ উকা মিক্স পাটৰ কাপোৰ ডিজাইন কৰিব লৈছোঁ এখন মেখেলাখন হয় এইটো মই লেচ কিনি আনিছিলোঁ এই লেচটো মই মেখেলাখনৰ তলত এনেকৈ বৰ্ডাৰ কৰি লৈছোঁ চাদৰখন এনেকৈ তেনেধৰণে বৰ্ডাৰখিনি মই মেচিনত চিলাই লৈছোঁ তাৰ বাবে মই ফুল এইটো কালাৰ লৈছোঁ বগা ৰঙা আৰু হালধীয়া তাৰপৰা এটা ডাঙৰ ফুল দিম মাজতে ডিজাইন কৰি এই ফুলটো চাওক এইটো মই এনেকৈ ফুলটো আহোঁতে এনেকৈ আহিছিলে দিছে তিনিজপীয়াকৈ আহিছিলে ফুলটো মই কি কৰিলোঁ তিনিজপীয়াৰ কাৰণে ডাঠ হ'ব বুলি ভাবি মই কি কৰিলোঁ এনেকৈ মাজত চিলাই আছিলে মই চিলাইটো কাটি এটা উলিয়াই পেলালোঁ তাৰপৰা আকৌ এই সৰু ফুলপাহ আছিলে এইপাহ উলিয়াই পেলালোঁ এনেকৈ তিনিপাহ ফুলত সেই মই তিনিভাগে দিম এই ফুলটো মই মেখেলাখনৰ তলত দিম বুলি ভাবিছোঁ ওপৰলৈ সৰু সৰুকৈ বগা হালধীয়া বুটাটো দি যাম তাক কিনাৰে কিনাৰে দি যাম আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চাব তেতিয়া চাই এযোৰ ধুনীয়া আপোনালোকৰ কাপোৰ কৰি দিব পাৰিব এইখিনি কাপোৰ লৈছোঁ মই ফুলত দিবৰ বাবে এইটো আঠাটো এই আঠা দি আপোনালোকৰ ভিডিঅ'টো চাব এতিয়া মই বৰ্তমান মেখেলাখন নকৰোঁ চাদৰখনেই কৰি চাদৰখনৰ ভিডিঅ'টো আপোনালোকক দেখাম এইটো এইপাহ মই এনেকৈ পাৰি লৈছোঁ এই খালী কাৰণে ফুলপাহ তো মই ৰঙা ফুলপাহ দি লৈছোঁ দেখি ধুনীয়া লাগিবৰ বাবে তাৰপৰা কি কৰি মই চাইডে চাইডে বগা এই হালধীয়া বগা এনেধৰণে সজাই যাম আপোনালোকে মোৰ ভিডিঅ'টো যদি এতিয়া চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ ভিডিঅ'সমূহ পাবৰ বাবে আগৰ থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিলেও যাতে মোৰ ভিডিঅ'সমূহ পায় এনেধৰণে সজাই যাম ফুলপাহ এতিয়া ভাল লাগিব এই তলৰ চাদৰখন এইখন চাদৰখনৰ মই চাইডকেইটা চিলাই লৈছোঁ প্ৰতিটো দেখিছে চিলাই ল'লোঁ প্ৰথমতে যে ডিজাইন কৰিবলৈ ভাল হ'ব এনেধৰণে তলত পাৰিটোত মই তিনিপাহ ফুল দিছোঁ আঠাৰো লগোৱা নাই কাৰণে পিছলি গৈছে তিনিপাহ দিছোঁ ওপৰলৈ মই এনেধৰণে দুপাহ দিছোঁ ওপৰলৈ এপাহ এনেকৈ দিছোঁ এনেধৰণে দিছোঁ জোঙাকৈ দিছে দিছোঁ বুকুত পৰা ডিজাইনটো মই আকৌ দেখাম বাৰু বুকুত তেনেধৰণে দিছোঁ চাদৰখনৰ বৰ্ডাৰটোত মই বগা হালধীয়া এনেকৈ এপাহ এপাহ ফুল দি যাম এইটো বুকুত পোৱা ডিজাইনটো বুকুত এনেধৰণে তিনিপাহ ফুল দি লৈছোঁ কিবা নাই দিয়া এতিয়া দেখিছে এই চাদৰখনত মই বুকু ডিজাইনটো দেখাইছোঁ এতিয়া ইয়াত চাদৰখনৰ বুকু ডিজাইনটো জোখ লৈ লৈছোঁ এনেধৰণে মাৰি দিলে জোখ লৈ ল'লে চাদৰখনৰ বুকু ডিজাইনটো বৰ ধুনীয়াকৈ পৰি যায় চাদৰখনৰ ডেৰমাৰি জোখত লৈছোঁ মই আপোনালোকৰ যেনেকৈ চাদৰ যদি কৰিবলৈ হয় জোখ লৈ ল'ব কেই মাৰি দিব লাগে ছাইডত কিন্তু মানে বৰ্ডাৰটো ফুলটো মই ইয়াত এপাহ এপাহকৈ দেখুওৱা হ'ল কিন্তু মই এপাহ এপাহকৈ দিলত ভাল নেদেখিলোঁ সেইকাৰণে হালধীয়া এপাহ বগা এপাহ তেনেকৈ দুপাহ জইন কৰি গোটেই ছাইডটো দিলোঁ তেনেকৈ চাদৰখনৰ পথালি ছাইডটোতো দুপাহকৈ বগা এপাহ হালধীয়া এপাহ তেনেধৰণেই দি গৈছোঁ আৰু এটা কথা কৈ থওঁ এই মই যে ডাঙৰ ফুলপাহ যে কাটিছিলোঁ তিনিপাহ যে আছিলে জইন হৈ এৰুৱাই পেলানি তলৰ ডাঙৰ যিপাহ ওলালে সেইপাহ তলৰ লাইনটো দিছোঁ ওপৰলৈ মাজৰ সৰু ফুলটো দি দিছোঁ তাৰপিছতে একেবাৰে অকণমানি ফুলটো যে সেইটো মই এৰুৱাই মেখেলাখনত ডিজাইন কৰিছোঁ আপোনালোকে চাব মেখেলাখনৰ ডিজাইনটো এফলীয়া আছে ওপৰলৈ গোটেই মেখেলাখনৰ চাদৰখনৰ ডিজাইনটো চালেহে আপোনালোকে এযোৰ কাপোৰ সম্পূৰ্ণ কৰি উঠিব পাৰিব মেখেলাখনৰ তলৰ ফালটো তলৰ ছাইডটো মানে গোটাকৈ দিয়া হ'ল ওপৰলৈ এফাল এফালকৈ দিয়া হ'ল এই দেখিছে এখন মেখেলাখন চাদৰখন সম্পূৰ্ণ হৈ গ'ল এখন মেখেলাখনৰ কাৰণে মই ডাঙৰ ফুলটো 3 জাপ কৰি এনেকৈ কাটি ল'লোঁ
কাটি লৈ এই দেখিছে এনেকৈ 4x4 হৈ গ'ল। এনেকৈ কাটি কাটি মই এৰুৱাই ল'লোঁ। এতিয়া মানে দেখিবলৈ ইউনিক ডিজাইন এটা হৈছে আৰু মানে আৰু ফুলখিনি নুজুৰিছিলেগৈ, সেইটোও এটা হ'ল কথা। সম্পূৰ্ণকৈ মানে এনেকৈ এটা ফুলৰ হেৰি কিনিবলৈ হ'লে বহুত দিন আহিব অনলাইনত দিবলৈ হ'লে, এইটো দোকানত নাপায় বাৰু এই ফুলটো। মই এইটো অনলাইনতহে আনিছিলোঁ। এনেধৰণেই মই ডিজাইন কৰি সম্পূৰ্ণ মেখেলাখনো উলিয়ালোগৈ। মেখেলাখনৰ তলত এনেকৈ ডাঙৰ ডাঙৰকৈ এপাহ দি ছাইডত হালধীয়া বগা সৰু সৰু ফ্লাৱাৰ্ছ লগাই দিলোঁ। ওপৰলৈ দেখিছে এফালকৈ দিলোঁ। এই যে সৰু বগা ফুলটো দেখাই দিছোঁ মই যে, সেই ফুলটো মই সেই ডাঙৰ ফুলটো যে ওপৰৰ পৰা এৰুৱাই দিছিলোঁ, সেই ফুলটো হাতেৰে চিলাই দিলোঁ। সেইডোখৰত চিলাই আকৌ ওপৰত ৰঙাটো দি চাওক কিমান ধুনীয়া এটা লুক হৈছে নহয়নে? সেইটো এটা ডিজাইন হৈ গ'ল মেখেলাখনত। ডিজাইন দিব জানিলে আচলতে ওলাই গৈ থাকে। এতিয়া মই তেনেকৈ ফুলখিনি সজাই লোৱাৰ পিছত এঠাৰ লগাই গৈছোঁ। এঠাৰ লগাও দেখাই দিছোঁ। এঠাৰ লগাই শুকোৱাৰ পিছত মই গোটেই মেখেলা চাদৰবোৰ চিলাম। এতিয়া চাদৰখন মই চিলালোঁ, এই দেখাই দিছোঁ চব চাদৰখন মই এনেকৈ চিলাই হৈছেগৈ দেখিছে। বিষফালে মই আকৌ চাদৰখন চিলাই দিছোঁ, তেতিয়া যাতে ভৱিষ্যতে আকৌ এৰাই নাযায়ও। এয়া সম্পূৰ্ণ চাদৰখন এখন মণি দহি বাতি দিছোঁ। দহি ভিডিঅ'টো দিয়া নহ'লে বৰ দীঘলীয়া হয়গৈ, আপোনালোকে দীঘলীয়া ভিডিঅ' চাই আমনি পাব বুলি ভিডিঅ'টো জইন কৰি নিদিলোঁ আৰু। যদি বিচাৰে মই মণি দহি বনোৱা ভিডিঅ'টো আকৌ দিম বাৰু আপোনালোকক, যদিহে লাগে। এই মেখেলাখনৰ চাওক ওপৰৰ ডিজাইনটো কিমান ধুনীয়া লাগিছে চাওক। এই সৰু ফুলটো জইন কৰিছোঁ মানে কোনো ধৰিব নাযায়, এপাহ ফুল কাটি পেলাই নিজে তেনেকৈ ডিজাইন কৰিছোঁ। সেইপাহ মানে ফুলৰ ডিজাইনেই হৈছে নহয়নে? এই কাপোৰযোৰ বান্ধৱীজনীয়ে পিন্ধিলে, পিন্ধা ফটোও দিলে, আপোনালোকক ফটোও দেখালোঁ। এয়া দুটাকৈ মণি মানে দহি পাতি দিছোঁ। কাপোৰযোৰ মানে কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হৈছে বুলি কৈছে বান্ধৱীয়ে। তাই কাপোৰযোৰ মানে পিন্ধাৰ পিছতহে মই এই ভিডিঅ'টো এডিটিং কৰিছোঁ। সময়ো পোৱা নাছিলোঁ এডিটিং কৰিবলৈ, মানে ছোৱালীবোৰ পৰীক্ষা হৈ আছিলে। এতিয়া ফাইনেলি কাপোৰযোৰ আপোনালোকক ছোৱালীও পিন্ধি দেখাইছে মেলি, মানে বান্ধৱীজনীয়ে চাদৰখন মানে জাপিহে পিন্ধি দেখালে, সেইকাৰণে আপোনালোকক মেলিও ইয়াৰ ভিডিঅ' এটা কৰি দেখুওৱা হ'ল। মেলি পিন্ধিলে বেছি মানে কাপোৰযোৰৰ শ্ব'টো উঠে আৰু কেনেকৈ কেনেকৈ ডিজাইন দিয়া হৈছিলে। ইয়াৰ ডিজাইনটো চাওক কিমান ধুনীয়া লাগিছে নহয়নে? এযোৰ মানে হেভি কাপোৰ হৈ পৰিলে দেখিছেনে? এযোৰ কাপোৰৰ পৰা কেনেকুৱা ডিজাইন কৰি কেনেকুৱা কৰা হ'ল। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মৰম যাচিলোঁ। যিসকলে নতুন ভিউৱাৰ্ছে মোৰ আজি ভিডিঅ'টো চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ যাতে মোৰ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ ভিডিঅ'সমূহ পায়। আপোনালোকে মোৰ অৰ্ডাৰো কৰিব পাৰিব। মোৰ এই কাপোৰযোৰ বান্ধৱীজনীয়ে মোৰ ইউটিউব চেনেলটো চায়েই অৰ্ডাৰ দিছিলে। তাই আপোনালোকক আগতে কৈছোঁ, তাই আগতে ধেমাজিত আছিলে, এতিয়া এই শিৱসাগৰলৈ ট্ৰেন্সফাৰ হৈছে। মই কাপোৰযোৰ ভালেই পালোঁ। তাই মানে ধেমাজিলৈ পঠিয়াবলৈ অকণমান দেৰি লাগিলে সেইদিনা। এতিয়া ধৰ শিৱসাগৰত কাৰণে মই পটককৈ গৈ দি থৈ আহিব পাৰিলোঁ। মেখেলাখন চব ডিজাইনটো কিমান ধুনীয়া লাগিছে। কালাৰটো কিন্তু দুটা উঠে কাপোৰযোৰ দেই, ৰাতিও এটা উঠে দিনতো এটা উঠে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।